তাৰমানে ঘটনাটো আজিৰ পৰা মোটামুটি ৩-৪ দিনমান আগতে সিহঁতে তোমাৰ পাক নিউজৰ আৰু এটা চেনেলৰ মানুহ আহিছিল। আৰু পিছত মানে বাহিৰে অলপ ভিডিঅ' চিডিঅ' কৰি গৈছে। কৰাৰ পিছত মানে সিহঁতে মানে বেলেগকৈ মানে এটা মানে ডিমাণ্ডেবল, তাৰমানে পইচাৰ কাৰণে ডিমাণ্ডেবল, যে ইয়াতে মানে বহুত আগততো এনেই এটা নিউজ পাইছেও মানে শহীদুলদাৰ বিষয়ে। একচুৱেলিটো কিমানখিনি সত্য, কিমানখিনি সেইটো গম পাই গৈছে। কিন্তু সিহঁতে বাহিৰে তাৰমানে ব্লেক মিনিঙৰ নিচিনা তাৰমানে পইচা খোজে। তো সেই পইচাটো যেতিয়া পোৱা নাই, ইয়াতেতো আপোনালোকে আমাৰ হাউলি এৰিয়াততো মোটামুটি হাজাৰ মানুহে তাৰমানে লোকেল চুপাৰী ব্যৱসায় কৰে। যে কৃষকো আছে, সিহঁতে বনায়, আমি সৰু সুৰা বেপাৰীবিলাকে বনাওঁ। তো সিহঁতে মানে মাজে সময়ে তাৰমানে এনেকুৱা এটা হাপকি ধমকি দিয়ে তাৰমানে পইচাৰ কাৰণে। তো সেই পইচাটো হয়তো দিয়া নাই, দিয়াৰ কাৰণে মানে এনেকুৱা নিউজ মানে বজাই ৰাখে। এতিয়া সেই নিউজৰ কাৰণে আমাৰ যি বেপাৰী, এতিয়া মাৰোৱাৰীবিলাকে ধৰক মানে অলপ কেইদিনমান কাম কৰি সিহঁতে ৰাজস্থান দিল্লীলৈ গুচি যায়। যে আমাৰ লোকেল বেপাৰীবিলাকক মানে এই শহীদুলদা আৰু মুকুট বা এই গোলাপ, ইহঁতে মানে অলপ সকাহ দিয়ে ধৰক। মালখিনি যদি সিহঁতে যদি নিকিনে, তেতিয়াহ'লে ৰাজস্থান যাই কিনেতো আমি মাল বিক্ৰী কৰিব নোৱাৰোঁ। আমিতো মানে একবাৰে ধৰক 10 বস্তা 15 বস্তা, নহ'লে মানে 4 বস্তা 5 বস্তা এনেকুৱা 2 বস্তা, কাৰোবাৰ হয়তো মানে 10 কেজি মালো লৈ আহে। তো 10 কেজি মাল এটা বা 50 কেজি মাল এটা বিক্ৰী কৰি হয়তো কোনোবাৰ ল'ৰা ছোৱালী একজনক মানে স্কুলৰ ফিজো দিব লগা হয়। বাৰ্মিজ চুপাৰী এইটো এটা মানে উৰা বাতৰিহে ভুৱা কথা। তো ইয়াৰ পৰা মোটামুটি আধা কিলোমিটাৰৰ ওচৰত মানে থানা, হাউলি থানা। আৰু এইটো ৰাস্তাৰ অবিহনে কোনো ৰাস্তাই নাই। এই ৰাস্তাদি যদি বাৰ্মিজ চুপাৰী যদি আহে, হাউলি থানাৰ পুলিচে তাৰ এনেই টোপনিত থকা নাই নহয়। এইটো মানে একদম তাৰমানে মিছা কথা। এইবিলাক কৈ কেনে খালি মানে পইচা তাৰমানে লোৱাৰ কাৰণে এটা ব্যৱস্থা কৰে। ৰাজকুমাৰ আৰু এটা কি আছিল না, হিমাংশু আছিল, এনেকুৱা আমিতো নামটোৱে একুৰেট নাজানো দিয়ক। কিন্তু মানে বিৰাট এটা তাৰমানে অত্যাচাৰমূলক তাৰমানে ফোন কৰিলেও মানে বেলেগ নাম্বাৰেদি ফোন কৰে, এনেকুৱা কৰে, মানুহ চানুহ পঠায়। এনেকুৱা কণ্ডিশ্যনত তাৰমানে আমাৰ যি তাৰমানে স্থানীয় যিবিলাক বেপাৰী, সেই বেপাৰীবিলাকে এতিয়া মানে বিৰাট তাৰমানে টেনশ্যনত ভুগিব লগা হৈছে। মালবিলাক ক'ত বিক্ৰী কৰিব, কেনেকুৱা চলিব। ধৰক মানুহৰ মোটামুটি ধৰক কাৰোবাৰ 10 বস্তা, কাৰোবাৰ 20 বস্তা এনেকুৱা মাল আছে। সেই মালবিলাক এতিয়া যিবিলাক তাৰমানে মাৰোৱাৰী ব্যৱসায়ীবিলাক আছিল, সিহঁতে মানে গুচিয়ে গৈছে। এতিয়া নুৰ হুছেইন আৰু গোলাপ আৰু শহীদুলদাই যদি মালবিলাক নিকিনে, তেতিয়াহ'লে এই মালবিলাকৰ অৱস্থাটো কি হ'ব? এই মালটোতো এনেকুৱা নহয় যে মানে ঘৰত ৰাখি থ'ব পৰা যাব, এইটো পোকে খাই পেলাব। তে মানে খেতিয়কবিলাকৰ আৰু বনোৱাবিলাকে, বেপাৰীবিলাকৰ বৃহৎ এটা মানে লোকচানৰ সন্মুখীন হ'ব দিয়ক।